মহানগৰী এটা হোম ষ্টেত নাবালিকাক কৰা হৈছে ধৰ্ষণ হাউকুছিৰ ৰংমন গ্ৰেণ্ড নামৰ হোম ষ্টেটোত ধৰ্ষণৰ বলি হৈছে এগৰাকী নাবালিকা কামৰূপৰ পছৰিয়াৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰিছে দেওবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকী আজি পুৱতি নিশা মহানগৰীৰ প্ৰাণবজাৰৰ শুক্লেশ্বৰ ঘাটত উদ্ধাৰ কৰা হৈছে নাবালিকা ছাত্ৰীগৰাকী গোৱালপাৰাৰ পৰমেশ্বৰ নাথ নামৰ যুৱকজনে ছাত্ৰীগৰাকীক শিঙিমাৰীৰ পৰা ফুচুলাই লৈ আহিছিল হোমষ্টেখনলৈ হোম ষ্টেটোত উৰে নিশা ধৰ্ষণ কৰি শুক্লেশ্বৰ ঘাটত ৰাজপথত ছাত্ৰীগৰাকীক পেলাই থৈ যায় পৰমেশ্বৰ নাথে পাখণ্ড পৰমেশ্বৰক এই কাণ্ডত সংগ দিছিল হীৰকজ্যোতি দাস বিশাল বৰুৱা লক্ষ্যধৰ নাথে পৰমেশ্বৰ নাথ আৰু হীৰকজ্যোতি দাসে ধৰ্ষণ কৰিছিল নাবালিকাগৰাকীক বিশাল বৰুৱা আৰু লক্ষ্যধৰ নাথ ৰংমন গ্ৰেণ্ড হোমষ্টেৰ আছিল কৰ্মচাৰী ইতিমধ্যে আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰিছে দদৰা আৰক্ষীয়ে তোমালোক ক'ত লৈ গৈছিলা ক'ত লৈ গৈছিলা লখৰাত লৈ গৈছিলে লখৰা ৰুমত এক নিকৃষ্ট কাণ্ড সংঘটিত হৈছে এগৰাকী নাবালিকাক কৰা হৈছে ধৰ্ষণ এই বিষয়ে সবিশেষ জনাব আমাৰ সাংবাদিক ধীৰাজ দাসে দদৰাৰ পৰা ধীৰাজ আপোনাৰ ওচৰলৈ আহিছো আৰু শেহতীয়া সবিশেষ খবৰ জানিব বিচাৰিছো হয় প্ৰিয়ংকা ক'ব লাগিব যিহেতু যোৱা নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছিল আৰু যি দুপৰীয়াৰ ভাগত আচলতে ছোৱালীগৰাকীক ফুচুলাই লৈ যোৱা হৈছিল ফুচুলাই নি হাউকুছিৰ যি হোমষ্টেখন ৰংমন গ্ৰেণ্ড নামৰ যিখন হোমষ্টেখনত পৰমেশ্বৰ নাথ নামৰ যুৱকজনে তাত লৈ গৈছিল আৰু তেওঁক আন তিনিজনকৈ যুৱকে সংগ দিছিল এই ঘটনাত আৰু ক'ব লাগিব আচলতে তেওঁৰ সৈতে চিনাকি হৈছিল প্ৰায় এদিন পূৰ্বে অৰ্থাৎ যোৱা পৰহি ভাগত তেওঁৰ সৈতে চিনাকি হৈছিল সেই পৰমেশ্বৰ নাথৰ সৈতে নাবালিকাগৰাকী পাণবজাৰৰ এখন যি পাৰ্ক আছে আচলতে উদ্যান এখন উদ্যানত তেওঁ চিনাকি হৈছিল চিনাকি হোৱাৰ পিছতে তেওঁলোকে যোৱা কালি আচলতে আকৌ তেওঁ যোগাযোগ কৰিছিল পৰমেশ্বৰ নাথে যোগাযোগ কৰিছিল যোগাযোগ কৰাত যি শিঙিমাৰীৰ পৰা তেওঁক নিবলৈ আহিছিল নি এই যি হোমষ্টেখন হাউকুছিস্থিত যিখন হোমষ্টে ৰংমন গ্ৰেণ্ড নামৰ যিখন হোমষ্টেত নিশা ৰাখিছিল আৰু ৰাখিয়ে তেওঁ সেই অপকৰ্ম কৰিছিল আৰু এই গোটেই ঘটনাটোত ক'ব লাগিব যি আন দুগৰাকী আচলতে তাৰে কৰ্মচাৰী আছে আৰু কৰ্মচাৰীৰ লগতে আন এজন দীপজ্যোতি নামৰ যিজন লোক বা যিজন যুৱকো এই গোটেই ঘটনাটোত জড়িত হৈ আছিল আৰু ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ পিছতে যি দদৰ আৰক্ষী ইতিমধ্যে তাত আচলতে ৰেড কৰিছিল ৰেড কৰাৰ পাছত ইতিমধ্যে অভিযান চলাইছিল অভিযান চলোৱাৰ পিছত ইতিমধ্যে যি চাৰিগৰাকী যি পৰমেশ্বৰ নাথৰ লগত আন যি তিনিগৰাকী আছে তিনিগৰাকী ইতিমধ্যে আটক কৰি গ্ৰেপ্তাৰ কৰিছে আৰু এই মুহূৰ্তলৈকে যদিও তেখেতক ইতিমধ্যে আন চিকিৎসাৰ বাবে ইতিমধ্যে লৈ যোৱা হৈছে নাবালিকাগৰাকীক আৰু যি চাৰিজন যুৱক এই অভিযুক্ত ইতিমধ্যে দদৰ আৰক্ষী থানাত ৰখা হৈছে হয় কেনেকুৱা বৰ্তমান নাবালিকাগৰাকীৰ স্বাস্থ্য কেনেকুৱা যিহেতু স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁ GMCHত তেখেতক এই যি নাবালিকাগৰাকীক তেখেতক ৰখা হৈছে নাবালিকাগৰাকীক ৰখা হৈছে যদিও এই মুহূৰ্তলৈকে আহি পোৱা নাই তেখেতৰ ঘৰত আহি উপস্থিত হোৱা নাই চিকিৎসাৰ বাবে তেওঁক তাত ৰখা হৈছে বা যি ঘটনা সংঘটিত হৈছিল যিহেতু তেওঁক পেলাই থৈ যোৱা হৈছিল শুক্লেশ্বৰ ঘাটত পেলাই থৈ যোৱা আছিল আজি পুৱতি নিশা শুক্লেশ্বৰ ঘাটত পেলাই থৈ যোৱা হৈছিল আৰু তাৰপাছত ঘৰৰ যি মাতৃ নাবালিকাগৰাকী যিগৰাকী মাতৃয়ে তাত গৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পাছতে দদৰ আৰক্ষীয়ে গৈ নাবালিকাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাইছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত আচলতে যি নাবালিকাগৰাকীৰ ভাষ্যৰ ভিত্তিত এই গোটেই ঘটনাটো পোহৰলৈ আহিছিল আৰু তাৰ ভিত্তিত এই যি হোমষ্টেখনৰ পৰা চাৰিগৰাকীকে ইতিমধ্যে আটক কৰিছে আৰু ক'ব লাগিব বাৰে ইতিমধ্যেও কেইবাবাৰো এনেধৰণৰ হোমষ্টেৰ যি এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটি আহিছে আৰু পুনৰবাৰ এনেধৰণৰ ধৰ্ষণ কাণ্ড যি সংঘটিত হৈছে মহানগৰীৰ হোমষ্টেত হয় নিশ্চয়কৈ ধীৰাজ আপুনি লাইনতে থাকক আপোনাৰ ওচৰলৈ আহিম এই মুহূৰ্তত ভাস্কৰ শইকীয়া আছে আমাৰ সাংবাদিক ভাস্কৰ শইকীয়া এই মুহূৰ্তত আছে ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ পৰা জানিব বিচাৰিছো শেহতীয়া খবৰ এক জঘন্য কাণ্ড সংঘটিত হৈছে এগৰাকী নাবালিকাক ধৰ্ষণ কৰা হৈছে হয় ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো
প্ৰিয়ংকা প্ৰথমৰ পৰা যদি কাহিনীটো ক'বলৈ যাওঁ তেতিয়াহ'লে মোলৈ পুৱা প্ৰায় 5:30 বজাৰ পৰা 6 বজাৰ ভিতৰত এটা ফোন কল আহিছিল আৰু সেই ফোন কলটোত যিজন লোকে ফোন কৰিছিল তেওঁ কৈছিল যে এগৰাকী যুৱতীক প্ৰায় 13 পৰা 14 বছৰীয়া এগৰাকী যুৱতীক যি মহানগৰীৰ পাণবজাৰৰ পানী টেংকি সেই পানী টেংকিৰ সন্মুখত পেলাই থৈ যোৱা হৈছে আৰু সেই খবৰ লাভ কৰাৰ পিছতেই আমি সেই ঠাইত গৈ উপস্থিত হৈছিলোঁ আৰু তাৰপিছত আৰক্ষী প্ৰশাসনৰ লোক আহি সেই যুৱতীগৰাকীক পাণবজাৰ থানালৈকে লৈ যোৱা হৈছিল আৰু পাণবজাৰ থানাৰ পৰা আচলতে দদৰা আৰক্ষী আহি সেই যুৱতীগৰাকীক দদৰালৈ লৈ যোৱা বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছিলোঁ কিন্তু তাৰপিছত যেতিয়া গোটেই খবৰ সন্দৰ্ভত আমি বিচাৰ খোচাৰ কৰিছিলোঁ বিভিন্নজনৰ সৈতে কথা পাতিছিলোঁ আৰক্ষী লোকসকলৰ সৈতে কথা পাতিছিলোঁ তেতিয়াই গোটেই ঘটনা ওলাই পৰিল যে দদৰাত এগৰাকী যুৱতী প্ৰায় 13 পৰা 14 বছৰীয়া এগৰাকী যুৱতী নিৰুদ্দেশ হৈ থকাৰ এটা গোচৰ ৰুজু হৈছিল দদৰা থানাত আৰু তাৰপিছতে সেই যুৱতীগৰাকীক বিচাৰ খোচাৰ ইতিমধ্যে আৰম্ভ কৰিছিল দদৰা আৰক্ষীয়ে তাৰপিছত আমি যেতিয়া খবৰসমূহ লাভ কৰিলোঁ বা ইটোৰ পিছত সিটোকৈ আমি চ'ৰ্চৰ খবৰ ল'লোঁ তাৰপিছতে গোটেই ঘটনা সন্দৰ্ভত আমি জানিবলৈ পালোঁ যে দুগৰাকী যুৱক সেই যুৱতীৰ সৈতে পোৱা হৈছিল আৰু সেই যি পানী টেংকিৰ যি ঠাইত আচলতে যুৱতীগৰাকীক পোৱা হৈছিল সেই ঠাইতে পৰমেশ্বৰ নাথ নামৰ এগৰাকী যুৱক আৰু আন এগৰাকী হীৰকজ্যোতি দাস নামৰ আন এগৰাকী যুৱকক তাত পোৱাৰ কথা আমি খবৰ লাভ কৰিছোঁ আৰু দুয়োগৰাকীকে আৰক্ষীয়ে ইতিমধ্যেই লৈ যোৱাৰ খবৰ লাভ কৰিছিল তাৰপিছতে যেতিয়া আমাৰ যি সতীৰ্থ সাংবাদিক হাজোৰ পৰা তেওঁ গোটেই সংবাদ তথ্য সংগ্ৰহ কৰিলে তাৰপিছতে ওলাই পৰিল যে মহানগৰীৰ এটা হোমষ্টেত সেই যুৱতীগৰাকীক বা সেই আচলতে 13 বছৰীয়া 14 বছৰীয়া অষ্টম মানৰ সেই যুৱতীগৰাকীক আচলতে তাত নিৰ্যাতন কৰা হৈছে শাৰীৰিকভাৱে নিৰ্যাতন কৰা হৈছে বা যি আচলতে এই ৰেপ কেছ বুলি ক'ব পাৰি ধৰ্ষণৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছিল আৰু তাৰপিছতে সকলোবিলাক যেতিয়াই বিচাৰ খোচাৰ কৰিলে এটা হোমষ্টেৰ নাম ওলাল সেই হোমষ্টেটোত 4গৰাকীকৈ যুৱকে আচলতে একেলগে মিলি আচলতে তেওঁ ধৰ্ষণ কৰা আমি ইতিমধ্যে খবৰ লাভ কৰিলোঁ গোটেইগৰাকী যুৱকক ইতিমধ্যে দদৰা থানাৰ যি আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সোধা পোছা অব্যাহত ৰাখিছে আৰু যদি যুৱতীগৰাকীৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বৰ্তমান সময়ত কিছু সুস্থিৰ আচলতে যুৱতীগৰাকী যিহেতু কালি নিশা আচলতে গোটেই মহানগৰৰ যি দীঘলী পুখুৰীৰ যি পাৰ্ক সেই দীঘলী পুখুৰীৰ সমীপত আচলতে ঘূৰা ফুৰা কৰি ফুৰিছিল এই দুজনকৈ যুৱক আৰু যুৱতীগৰাকীয়ে তাৰপিছতেই তেওঁলোক এই যুৱতীগৰাকীক নি মহানগৰীৰ যি আচলতে পাণবজাৰৰ পানী টেংকি আছে পানী টেংকিৰ ওচৰতেই সেই যুৱতীগৰাকীক বহুৱাই ৰখা হৈছিল পুৱা 5 বজাতে সেই খবৰ আমি লাভ কৰিছিলোঁ তাৰপিছতেই আৰক্ষী প্ৰশাসনৰ লোক তালৈ আহিছিল আৰু সবিশেষ ঘটনা ইতিমধ্যেই ধীৰাজ দাসে সম্পূৰ্ণৰূপে আমাক অৱগত কৰিছে বা সেইখিনি আমাক সংবাদ মাধ্যমত প্ৰকাশ কৰিছোঁ কিন্তু মহানগৰীত এনেকুৱা ধৰণৰ ঘটনা যদি চাবলৈ যায় প্ৰিয়ংকা তেতিয়াহ'লে এয়াই প্ৰথম নহয় বিভিন্ন স্থানৰ পৰা আচলতে যুৱতীক বা আচলতে এনেকুৱা ধৰণৰ নাবালিকাক তেওঁলোকে লৈ আহে ফুচুলাই লৈ আহে আৰু মহানগৰীৰ হোমষ্টেত তেওঁলোকে থকাৰ প্ৰলোভন দিয়ে ভালদৰে খুৱাই বুৱাই তেওঁলোকক ৰাখে আৰু তাৰপিছতে এনেকুৱা ধৰণৰ কুকাণ্ড সংঘটিত কৰে একাংশ লম্পদে তাৰপিছতে সেই ঘটনা পোহৰলৈ আহে আৰু আৰক্ষীয়ে তাৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰে কিন্তু কালিৰ এইটো যিটো ঘটনা প্ৰায় 4 দিন ধৰি আচলতে সন্ধানহীন হৈ আছিল এগৰাকী যুৱতী যি দদৰা আৰক্ষী থানাত আচলতে গোচৰ তোলা হৈছিল যে তেওঁ সন্ধানহীন বুলি তাৰপিছতে দদৰা আৰক্ষীও হয়তো তেওঁক বিচাৰ খোচা আৰম্ভ কৰিছিল কিন্তু কালিৰ বা আজি পুৱাৰ যিটো ঘটনা পুৱতি নিশাৰ যিটো ঘটনা সেই ঘটনাটো আচলতে সমগ্ৰ গুৱাহাটী মহানগৰত চুই গৈছে এই ঘটনাটোৱে কিয়নো এনেকুৱা ধৰণৰ আচলতে 13-14 বছৰীয়া যুৱতীসকলক 13-14 বছৰীয়া নাবালিকাসকলক আচলতে এনেদৰে লৈ অহা হয় মহানগৰৰ বিভিন্ন স্থানলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু ইয়াত এনেদৰে আনি হোমষ্টে বা আন ৰুমত আচলতে সোমোৱাত তেওঁলোকক সোমোৱাই তাতেই ধৰ্ষণ কৰা হয় কিন্তু আটাইতকৈ ডাঙৰ কথা যে কেনেদৰে এটা হোমষ্টে বা এখন হোটেলত এনেদৰেই যুৱক যুৱতীক একেলগে থাকিবলৈ পাৰ্মিশ্যন দিয়া হয় যিহেতু 18ৰ অনুৰ্ধৰ তেওঁলোকে কেনেদৰে তাত হোমষ্টেত আচলতে আধাৰ কাৰ্ডৰ ব্যৱস্থা বা যিসমূহ আচলতে হোটেলত থাকিবলৈ যিসমূহ পৰিচয় ঠিকনাৰ আচলতে তেওঁলোকে কাৰ্ডসমূহ সংগ্ৰহ কৰিব লাগে সেইসমূহ সংগ্ৰহ কৰে নে তাকলৈও কিন্তু বহু ঠাইত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা যায় কিন্তু এই যিটো ঘটনাৰ কথা ইতিমধ্যে কৈছোঁ যে হোটেলৰ বা এই যি হোমষ্টে কৰ্মচাৰী জড়িত থকাৰ যিহেতু কথা আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ গতিকে সেই ক্ষেত্ৰত কেনেকুৱা ধৰণে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু এই যিটো ঘটনা পুৱা 5 বজাত এগৰাকী যুৱতীক এনেদৰেই মহানগৰীৰ এটা অঞ্চলত এটা ঠাইত পেলাই থৈ যোৱা বা তাত বহাই থৈ যোৱা ঘটনাই আচলতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে মহানগৰীত আৰু ইতিমধ্যে আৰক্ষীয়ে গোটেই বিষয় সন্দৰ্ভত আৰু কোন জড়িত আছে কেনেদৰে সেই হোমষ্টেলৈ লৈ যোৱা হৈছিল কেতিয়া আচলতে এই যুৱতীগৰাকীয়ে পৰমেশ্বৰ নাথ নামৰ যুৱকজনক লগ পাইছিল কেনেদৰে তেওঁলোকৰ মাজত কমিউনিকেশ্যন হৈছিল বা ইজনে সিজনক যোগাযোগ কেনেদৰে কৰিছিল গোটেইখিনি কথা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু সোধা পোছা অব্যাহত ৰাখিছে এই 4জনকৈ একিউজক আচলতে সোধা পোছা তেওঁলোকে অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত সকলোবিলাক তথ্য যিহেতু ওলাব বা যুৱতীগৰাকীৰ কেনেকুৱা ধৰণৰ স্বাস্থ্য আমি সেয়াও নিশ্চয়কৈ পৰৱৰ্তী সময়ত জনাবলৈ সক্ষম হ'ম কেনেকুৱা ধৰণে আচলতে যুৱতীগৰাকী
গোটেই দিনকেইটা ৰখা হৈছিল বা কলৈ কলৈ লৈ যোৱা হৈছিল, কেনেদৰে আচলতে সেই যি কুকাণ্ড সংঘটিত কৰিছে সেইখিনি নিশ্চয়কৈ পৰৱৰ্তী সময়ত জনাবলৈ সক্ষম হ'ম। প্ৰিয়ংকা, হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ ভাস্কৰ। আৰু এই মুহূৰ্তত ধীৰাজ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, জানিব বিচাৰিছোঁ যিগৰাকী নাবালিকা আছিলে, সেই যিজন যুৱকে লৈ আহিছিলে, আগৰ পৰা জানিছিল নেকি, ওচৰ চুবুৰীয়া আছিলে নে চিনাকি আছিলে, এনে সন্দৰ্ভত কিবা তথ্য আছে নেকি বা মাতৃগৰাকীয়ে কৈছে নেকি? প্ৰিয়ংকা, তাৰ মাজতে এটা কথা ক'ব লাগিব, এই যিটো ঘটনা ঘটিল, এই ঘটনা ঘটিল আচলতে নিশাৰ ভাগত এই ঘটনাটো ঘটিছিল। কিন্তু যোৱা পৰহি, সেই পৰহি পাণবজাৰৰ যিখন আচলতে উদ্যান আছে, উদ্যানখনত পৰমেশ্বৰৰ সৈতে সেই নাবালিকাগৰাকীৰ পৰিচয় হৈছিল। আৰু পৰিচয় হোৱাৰ পিছৰ পৰা আচলতে দুজনে আচলতে ক'ব লাগিব যোগাযোগত আছিল। যোগাযোগ থকাৰ পাছতেই যোৱা কালি দুপৰীয়াৰ ভাগত পৰমেশ্বৰে পুনৰবাৰ যোগাযোগ কৰিছিল নাবালিকাগৰাকীক, আৰু তাৰ পৰাই যোগাযোগ কৰি যি কামৰূপত যি শিঙিমাৰী অঞ্চল আছে, শিঙিমাৰীৰ পৰা যি নাবালিকাগৰাকীক ইয়াৰ পৰা ফুচুলাই লৈ গৈছিল। কি ধৰণে কি ফুচুলাই নিছিল সেই বিষয়ে আমি বৰ্তমান অৱগত নহয়, কিন্তু ফুচুলাই নিয়াব বুলি আচলতে যি ঘৰৰ অভিভাৱক আমাক জানিবলৈ দিছে। আৰু ফুচুলাই লৈ গৈ আচলতে নিশাৰ ভাগতে অপকৰ্মটো তেওঁ এই হোমষ্টেত কৰিছিল। আৰু ইতিমধ্যে ক'ব লাগিব আন এটা খবৰ আমাৰ হাতত আহি পৰিছে। ইতিমধ্যে যিকোনো মুহূৰ্ততে যি হোমষ্টেটোৰ যি আচলতে মালিক আচলতে যি তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আহি পৰিছে। ইতিমধ্যে এই খবৰ আমাৰ হাতত আহি পৰিছে, যিকোনো মুহূৰ্তে গ্ৰেপ্তাৰ হ'ব পাৰে স্বত্বাধিকাৰীগৰাকী। আৰু ক'ব লাগিব যিহেতু ইতিমধ্যে যি যি চাৰিকেইগৰাকী আছে, চাৰিগৰাকী ইতিমধ্যে সোধা পোছা আৰক্ষীয়ে অব্যাহত ৰাখিছে। আৰু হয়তো কিছু সময়ৰ পিছতে যিগৰাকী স্বত্বাধিকাৰীক হয়তো আৰক্ষীয়ে ইয়াত লৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। হয়, ধন্যবাদ জনাইছোঁ ধীৰাজ আপোনাক। তোমালোকে ক'ত লৈ গৈছিলা? ৰুমত লৈ গৈছিলা? ক'ৰ ৰুমত দেখিছিলা? বেয়া কাম কৰিছিলা? নাই কৰা। কি কৰিছা? কিয় আনিছে? কেইদিন ৰাখিছা? নাই কেইদিন ৰাখিছা? ক'ত লৈ গৈছিলা? লখৰাত লৈ গৈছিলা? লখৰা ৰুমত? কি কৰিছা? কি কৰিছিলা? কৈ যোৱা কথা নাই। কৈ যোৱা। ক'ৰ পৰা বেয়া কৰি ফচাইছে আপিটো ফচাইছে আপিটো ফচাইছে? তোমালোকে ক'ত লৈ গৈছিলা? ৰুমত লৈ গৈছিলো। ৰুমত লৈ গৈছিলা? ক'ৰ ৰুমত দেখিছিলা? বেয়া কাম কৰিছিলা? নাই কৰা। কি কৰিছা? কিয় আনিছে? কেইদিন ৰাখিছা? নাই কেইদিন ৰাখিছা? ঘণ্টা ক'ত লৈ গৈছিলা? লখৰাত লৈ গৈছিলা? লখৰা ৰুমত? এজাক বৰষুণৰ পাছতে জুবিন ক্ষেত্ৰত পুনৰ বান। কৃত্ৰিম বানৰ কবলত যোৰাবাটৰ জুবিন ক্ষেত্ৰ। পানীত বুৰিল ৰাষ্ট্ৰীয় ঘাইপথ। কৃত্ৰিম বানৰ বাবে সৃষ্টি হৈছে তীব্ৰ যান-জঁট। বৰষুণ দিলেই পথত জমা হয় পানী, বিঘ্নিত হৈ পৰে যাতায়াত ব্যৱস্থা। জুবিন ক্ষেত্ৰৰ সন্মুখৰ কৃত্ৰিম বানে পুনৰ উদঙাইছে নলা নৰ্দমা ব্যৱস্থাৰ দুৰ্বল ছবিখন। আৰু এজাক বৰষুণৰ পাছতেই মহানগৰীটো কৃত্ৰিম বান। হাতীগাঁও, যোৰাবাট, চানমাৰীত বান। গুৱাহাটী ক্লাব, আমবাৰীতো কৃত্ৰিম বান। LMB ৰোডত একাঠু পৰ্যন্ত উঠিছে পানী। বানৰ কবলত বেহাৰবাৰী, ভেটাপাৰা বানৰ বাবে পণবন্দী হৈ পৰিছে মহানগৰবাসী। বৰষুণ আহিলেই জলমগ্ন হৈ পৰে অভিজাত গুৱাহাটী। বানৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। মাত্ৰ কেইমিনিটমানৰ বৰষুণতেই গুৱাহাটীৰ এই শোচনীয় অৱস্থা। এয়া মই আপোনালোকক দেখুৱাই আছোঁ সিজুবাৰী ৰাস্তা। বৰষুণ দিয়া আপোনাৰ 10 মিনিটো হোৱা নাই। এয়া এতিয়া চাওক পৰিৱেশ পানী হ'লে আৰু 10-15 মিনিট পিছত এই পানীটো ফুটপাথৰ পৰা পাৰৰ পৰাতো ফুটপাথটোৰ পৰা ডুব যাব আৰু কি অৱস্থা।
সিজুবাৰী। আৰু এয়া মই অফিচৰ পৰা সোনকালে ওলাই আহিছোঁ, এই পানীটো যাতে আৰু বেছি হোৱালে মই নাপাওঁ। বেছি হোৱা সময়ত মই আৰু ঘৰ যাবলৈ দিগদাৰ হ'ব। পানীটো পূৰা গছ ফালি পেলাই যাব লাগিব, এআঁঠু পানী ওপৰত থাকিব। সেইকাৰণে পূৰা জাবৰৰ ঢৌ নিচাকৈ ফুটপাথলৈ পানী উঠি উঠি আহিছে। গাড়ী থকা পানীটো হেৰি কৰাৰ কাৰণে এতিয়া এইটো ৰাস্তাত যদি কিবা বিশেষ কাম নাথাকে আপোনালোকে নাহিব। সিজুবাৰী ৰাস্তাটো অৱস্থা বেয়া হৈ গৈ আছে। বামুনী মৈদামৰ ৰেলৱে কলনীত উচ্ছেদ অভিযান। ৰেল বিভাগে চলালে এই উচ্ছেদ অভিযান। উচ্ছেদ কৰিলে অবৈধভাৱে নিৰ্মাণ কৰা কেইবাটাও বাসগৃহ। ৰেলৱেৰ অবৈধভাৱে ঘৰ সাজি দীৰ্ঘদিনে বাস কৰিছিল একাংশই। উচ্ছেদিত অধিকাংশ লোকেই ৰেলৱেৰ প্ৰাক্তন কৰ্মচাৰী। প্ৰায় 40টা ঘৰৰ ওপৰত চলিল বুলডোজাৰ। নটিচ 11 তাৰিখ নে 12 তাৰিখ মানত দিছিল। আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকক যে আমিতো এনেকৈ ঘৰটো নাপাওঁ, আৰু এক লগত যেতিয়া আপোনালোকে এইখিনি ভাঙিব, ইমান মানুহ ভাড়া কাৰণে যাব। তাৰ মানুহটো কি হ'ল, আপোনাৰ ভাড়া কম হ'ব, ডিমাণ্ড বেছি হৈ যাব। মানুহ সিহঁতে ভাড়া বাঢ়াই দিব। ঠিক এনেকুৱা হৈছে। কিমান মান ইয়াতে ঘৰ আছে? 30 প্লাছ। আমিতো প্ৰায় ধৰি লওক 50 ইয়াৰ্ছ মই নিজে ৰেলৱেত চাকৰি কৰিছিল? চাকৰি কৰা নাই, মই বহুতে চাকৰি কৰিছিল। ৰিটায়াৰ হৈছে আজি প্ৰায় 25-30 বছৰ হৈ গৈছে। আপোনাৰ ঘৰটো ভাঙিল নেকি? ভাঙিল নাই, গোটেইখিনি কেইটা ঘৰ আছিল? আমাৰ বাউণ্ডাৰীত আছিল 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা ৰুম আছে। কিমান দিনত আপোনালোকে বাস কৰি আছিলে? মোৰ বহুত বছৰ হৈ গ'ল। মোৰ এতিয়া ল'ৰা ছোৱালীকেইটা ডাঙৰ হ'ল, স্কুল পঢ়িল, পঢ়া শুনা ইয়াতে পঢ়াই কাম চাম কৰি আছে। আমি নাইনি কৰি মোৰ বিয়ে হৈ কেনে মই ইয়াতে আহিছোঁ। অহাৰ পিছত মোৰ ল'ৰা জন্ম হৈছে ইয়াতে, ছোৱালী জন্ম হৈছে ইয়াতে। বহুত বছৰৰ পৰা আছোঁ ইয়াতে। মাটি কিন্তু ৰেলৰ মাটিয়ে আছিল। বামুনী মৈদামৰ ৰেলৱে কলনীৰ দৃশ্য, য'ত উচ্ছেদ অভিযান চলিল। ৰেল বিভাগে চলালে এই উচ্ছেদ অভিযান। উচ্ছেদ কৰিলে অবৈধভাৱে নিৰ্মাণ কৰা কেইবাটাও বাসগৃহ। ৰেলৱেৰ অবৈধভাৱে ঘৰ সাজি দীৰ্ঘদিনে একাংশ প্ৰাক্তন কৰ্মচাৰীয়ে ইয়াত ঘৰ সাজি আহিছিল। প্ৰায় 40টা ঘৰৰ ওপৰত চলিল বুলডোজাৰ। আনফালে বামুনী মৈদামৰ উচ্ছেদস্থলীত সংবাদ সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক প্ৰহাৰ সুৰামত্ত যুৱকৰ। এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক আৰু ভিডিঅ' সাংবাদিকক প্ৰহাৰ। শিবু নামৰ সুৰামত্ত যুৱকজনে মাৰপিট কৰাৰ চেষ্টা চলায় সাংবাদিকজনক। মাৰপিটত আহত ভিডিঅ' সাংবাদিকজন। সাংবাদিকক প্ৰহাৰ কৰি এই ঘটনাস্থলীৰ পৰা পলায়ন কৰে সুৰামত্ত যুৱকজনে। বিলাসীপাৰাত আৰক্ষীক আক্ৰমণ গোমাফিয়াৰ আক্ৰমণত 4জন আৰক্ষী আহত। গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে আক্ৰমণ। নায়াৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত চাইলধাৰাত এই ঘটনা সন্দৰ্ভত 2 গোমাফিয়া আবুল কালাম আজাদ আৰু কমৰ আলীক গ্ৰেপ্তাৰ। জানিব পৰা মতে আজি পুৱা অবৈধ গৰু সৰবৰাহ কৰি থকাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছে। অভিযান চলাবলৈ যোৱা আৰক্ষী দলটোক প্ৰত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে গোমাফিয়াৰ লগতে স্থানীয় ৰাইজ। আক্ৰমণকাৰীৰ ঠেলা হেঁচাত এজন সহকাৰী আৰক্ষী উপ পৰিদৰ্শকসহ 4জন আৰক্ষী কম বেছি পৰিমাণে আহত হয়। বিলাসীপাৰা থানাৰ অন্তৰ্গত নালগা আৰক্ষী চকীত ইতিমধ্যে গো মাফিয়াই ৰাতিপুৱা 8টামান গৰু সৰবৰাহ কৰোঁতে যে নালগা আৰক্ষী চকী কিছুমান পুলিচে আৰক্ষীয়ে খবৰ পাই এই গৰুসমূহ জব্দ কৰে। লগতে চোৰাং যি মাফিয়া
ইহঁতে পলায়ন কৰে। কিন্তু শুনিবলৈ পাইছোঁ যে তাৰ কিছুমান স্থানীয় ৰাইজে নিজৰ গৰু বুলি দাবী কৰে। আমি ভিডিঅ'ত দেখিবলৈ পাইছোঁ যে গৰু আছে 8টা, কিন্তু তাত দাবীদাৰ প্ৰায় অসংখ্যক। কিন্তু ইয়াৰ ভিত্তিত বিলাসীৰ পৰা CDSP মহোদয়ক অনুৰোধ জনাইছোঁ অতি সোনকালে এই পুলিচৰ লগত যি হতাহতি এই সংক্ৰান্তত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছোঁ। গোগামুখৰ মিংমাং বদতিত 10 আগষ্টত অৰুণাচলীৰ গুলীত আহত হৈছিল 11জন অসমীয়া। সেই ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চেপা উত্তেজনা। অসম অৰুণাচল সীমান্তৱৰ্তী বদতি মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত আজি উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল। সমদলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। অৰুণাচলী দুৰ্বৃত্তক শীঘ্ৰে আটক কৰা, বিবদমান এলেকাৰ পৰা অৰুণাচল আৰক্ষীৰ কেম্প উঠাই দিয়া, আঘাতপ্ৰাপ্ত পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াকে ধৰি কেইবাটাও দাবীৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী। প্ৰতিবাদকাৰীৰ তেজ দিম মাতি নিদিও ধ্বনিত মুখৰ হৈ পৰে চৌদিশ। ঘটনা সংঘটিত হোৱাৰ 15 দিন পাছতো সমস্যা সমাধান নোহোৱাত ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে। চৰকাৰে ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়াৰ পাছতো আজিলৈ সমাধান সূত্ৰ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদকাৰীসকল। স্বয়ং মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও আমাক কথা দিছিলে, কিন্তু তেওঁৰ কথা মতে আজিলৈকে এটা কথাও আমাক একো এটা তথ্য দিব পৰা নাই। আৰু আমাৰ অসম প্ৰশাসনে একো এটা বিবাদ মীমাংসা কৰি দিব পৰা নাই। অৰুণাচলৰ যিসকল কাল্পিত সেইসকলক নিৰংগমলৰ আৰু তেওঁৰ লগত নিৰংগমলে আৰু তেওঁৰ লগত 5জন-4জনকৈ সেই কাল্পিতসকল আমি ধৰি দিবলৈ, গ্ৰেপ্তাৰ কৰি দিবলৈ বাৰে বাৰে আমি চৰকাৰক দাবী জনাইছিলোঁ। কিন্তু তেওঁলোক আমাক প্ৰতিশ্ৰুতি দিছিলে। সেই 10 তাৰিখৰ পিছত 11-12 তাৰিখ দিনাই প্ৰতিশ্ৰুতি দিয়ে। সেই কথা আজিলৈকে এজনো আমাক ধৰি দিব পৰা নাই। সেইকাৰণে আমাৰ সেই দাবী আমি আন্দোলন কৰি থাকিমেই। যোনজন মানুহে গুলিয়াইছে অৰুণাচলী লোকে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি দিয়া নাই। আমাৰ দাবী সেইটোৱে যে আমাক যোনজনে মানুহে গুলিয়াইছে সেইজন মানুহকেইটা আমাক এৰেষ্ট কৰি দিব লাগে, আৰু যিহঁতে আহত হৈ আছে সেইকেইটাক চাই দিব লাগে। অলপ ন্যায় বিচাৰোঁ আমি, তাকে বিচাৰি আজি আমি আকৌ ইয়াত প্ৰতিবাদ কৰিব আহিছোঁ। ইয়াত এগৰাকী চলনাময়ী যুৱতীৰ বাবে নিজৰ ঘৰতে লুটপাট চলাইছিল যোৰহাটৰ য়ছ নামৰ এজন যুৱকে। পোহৰলৈ আহিছে সেই যুৱতীগৰাকীৰ পৰিচয়। পিতৃ মাতৃৰ অনুপস্থিতিত যুৱকজনৰ বাসগৃহত থাকিবলৈও আহিছিল বুলি স্বীকাৰ কৰিছে নিজৰ ঘৰতেই লুটপাট চলোৱা যুৱকজনে। কেৱল ইমানেই নহয়, যুৱতীগৰাকীৰ সৈতে পাৰ্টি কৰিবলৈ গৈ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ ধনো ব্যয় কৰে যুৱকজনে। যুৱকজনে সুন্দৰী বান্ধৱীগৰাকীক উপহাৰ দিছে 1.5 লাখ টকীয়া আইফোন, উপহাৰ দিছে নগদ ধন। বান্ধৱীক ফুৰিবলৈ যাবলৈ দিয়ে বৃহৎ পৰিমাণৰ ধন। ঘৰৰ গহনা বিক্ৰী কৰি পোৱা ধন লুটাইছিল যুৱতীগৰাকীৰ বাবে। পিতৃ মাতৃ কিছুদিন বাহিৰলৈ যোৱাৰ সময়তেই পুত্ৰই উদং কৰিলে ঘৰ। পিতৃ মাতৃৰ কোঠাত থকা লকাৰৰ তলা ভাঙি লুটিলে প্ৰায় 50 লাখ টকাৰ সোণৰ গহনা আৰু নগদ ধন। এতিয়া প্ৰশ্ন উঠিছে যে যুৱকজনে নিজৰ ঘৰতেই সংঘটিত কৰা এই লুটপাটৰ কথা যুৱতীগৰাকীয়ে জানিছিল নেকি? যুৱতীগৰাকীয়ে যুৱকজনলৈ এতিয়াও প্ৰেৰণ কৰি আছে মেছেজ। এই মেছেজসমূহতো প্ৰকাশ পাইছে বহু তথ্য। প্ৰশ্ন উঠিছে এই যুৱতীগৰাকী এতিয়া তদন্তৰ আওতালৈ আহিবনে নাই? এই সমগ্ৰ ঘটনাৰ সৈতে বৰ্তমানলৈ নাম সাঙুৰ খাইছে যুৱকজনৰ লগতে তেওঁৰ বান্ধৱী, পৰ্টেলৰ সাংবাদিক জিতেন্দ্ৰ সোমানী, ৰোহিত প্ৰসাদ আৰু একাংশ লোকৰ। পৰ্টেল সাংবাদিক জিতেন্দ্ৰ সোমানী আৰু ৰোহিত প্ৰসাদ নামৰ যুৱকজনক বিক্ৰী কৰিবলৈ দিছিল সোণৰ অলংকাৰ। কিছু অলংকাৰ গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰ্ছত বিক্ৰী কৰাৰ তথ্যও পোহৰলৈ আহিছে। পুত্ৰৰ এনে কৰ্মকাণ্ডই হতচকিত কৰি তুলিছে পিতৃ মাতৃক। ৰাজ্যত প্ৰবঞ্চনা বৃদ্ধি পাইছে। ঠগ প্ৰবঞ্চকে সুৰুঙা বিচাৰি ফুৰে কাক কেনেধৰণে লুটিব পাৰি। এটা নেক্সাছ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে। এই নেক্সাছবোৰে কামবোৰ কৰি থাকে। এইবাৰ এগৰাকী যুৱতীয়ে এজন যুৱকক প্ৰেমৰ জালত পেলালে, তাৰ পাছত লুটপাট চলোৱালে। যুৱকজনে নিজেই নিজৰ ঘৰত লুটপাট কৰিলে এই যুৱতীগৰাকীৰ প্ৰৰোচনাত পৰি। 1.5 লাখ টকীয়া আইফোন উপহাৰ ল'লে সেই যুৱকজনৰ পৰা, নগদ টকা ল'লে, আনকি ঘৰৰ সোণখিনিও বিক্ৰী কৰালে। আমাৰ সাংবাদিকে অধিক তথ্য জনাব। যোৰহাটত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। নিজৰ সুন্দৰী বান্ধৱীক সন্তুষ্ট কৰিবলৈ এজন যুৱকে পিতৃ মাতৃৰ অনুপস্থিতিত নিজৰ বাসগৃহতে লুটপাট চলালে।
আৰু সেই লুটপাট চলাই ঘৰৰ পৰা প্ৰায় 40-50 লাখ টকাৰ সোণৰ গহনা লৈ যায় আৰু সেই গহনা বিক্ৰী কৰি বান্ধৱীক এটা 1.5 লাখ টকীয়া আইফোন উপহাৰ দিয়ে, বান্ধৱীক ফুৰিবলৈ যাবৰ বাবে 1 লাখ টকা নগদ ধন দিয়ে আৰু তাৰ পিছতো বান্ধৱীয়ে দাবী কৰা মতে পুনৰবাৰ 50,000 টকা দিয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছত হতচকিত হৈ পৰিছে সেই যুৱকজনৰ পিতৃ মাতৃ। আৰু আটাইতকৈ আচৰিত কৰি তোলা কথাটো হৈছে যে এই যি সোণৰ অলংকাৰসমূহ চুৰি কৰি কৌশলেৰে নিজৰ ঘৰতে চুৰি কৰি নিছিলে, সেইখিনি বিকাৰ ক্ষেত্ৰত এজন সাংবাদিকে সহায় কৰি দিছিল। সেই সাংবাদিকজনো বৰ্তমান পলাতক অৱস্থাত আছে। এটা কথা জানিব বিচাৰিম যে এগৰাকী যুৱতীৰ সৈতে তোমাৰ যি সম্পৰ্ক আছিলে, সেই এই যি গহনা বিক্ৰী কৰি পৰা টকা তাৰে যুৱতীগৰাকী কি কি দিয়া হৈছিলে? যুৱতীগৰাকীক মই আইফোন এটা গিফ্ট দিছিলোঁ। তাৰপিছত তাই অৰুণাচল ফুৰিবলৈ গৈছিলে, চ' তাৰ কাৰণে 1 লাখ টকা দিছিলোঁ আৰু বেলেগ বেলেগ দিন 50,000 দিয়া হৈছিলে। মানে 3.5 লাখ টকা তাইক দিয়া হৈছে? নহয়, মানে আপোনাৰ আইফোনটো ধৰি পেলাই আইফোন আপোনাৰ 155,500 লৈছিলে। তাৰপিছত 1 লাখ টকা আপোনাৰ এইটো আপোনাৰ অৰুণাচল ফুৰিব যাওঁতে লৈছিলে। তাৰপিছত ইয়াত থাকোঁতেই বেলেগ বেলেগ দিনত 50,000 লৈছিলে। আচ্ছা, বেলেগ বেলেগ দিন হয়। সেই যুৱতীগৰাকীৰ লগত কেতিয়াবা চিনাকি তোমাৰ? এই যুৱতীগৰাকীৰ লগত মোৰ 6-7 বছৰ চিনাকি হ'ল, পুৰণা চিনাকি আছে। কিন্তু তাই প্ৰায়ভাগ ইয়াত নাথাকে। অলপ দিন আগত তিনিচুকীয়াত আছিলে, তাৰপিছত গুৱাহাটী আছিলে, একেদিনত তাই ইয়াত আছিলে। আৰু যেতিয়া তুমি এই কাণ্ডটো সংঘটিত কৰিছিলা, হয়, যেতিয়া কাণ্ডটো সংঘটিত কৰিছিলা তেতিয়া এৰাতি তোমালোকৰ সেই ঘৰলৈ আহিছিলে তাই, হয়নে? হয়, আহিছিলে। তাই থাকিছিলে তাতে তোমালোকৰ লগত? থাকিছিলে। তাৰপিছত তাইৰ লগত ক'ত গৈছিলা তুমি? তাৰপিছত তাই ৰাতি ঘৰতে আছিলে, তাৰপিছত ৰাতিপুৱা ওলাই গৈছে। এইটো ৰাতি আমি ক'তো যোৱা নাছিলোঁ, যোনদিনা তাই ঘৰত আছিলে। তাৰপিছত সেই যিখিনি টকা গহনা বিক্ৰী পোৱা গ'ল, সেই টকাখিনিয়েদি কি কৰিলা? যদি আমি এইকেইদিনত বেলেগ বেলেগ ঠাইত থাকিলোঁ, তাৰপিছত পাৰ্টি হৈছিলে, সেইবিলাকত এক্সপেঞ্চ হ'ল। মানে সেই যুৱতীগৰাকীও আছিলে? এই পাৰ্টিৰ যুৱতীগৰাকীও আছিলে আৰু বেলেগ মানুহো আছিলে। আৰু য'ত য'ত থাকিবলৈ গৈছে যুৱতীগৰাকীও আছিলে, হয়নে? হয়, আছিলে। ঠিক আছে। আৰু এটা কথা, এতিয়া জিতু চুমানী যিগৰাকী সাংবাদিক, হয়, তেওঁ কেনেকৈ ইনভলভমেণ্ট আছিলে? তেওঁ কি কৰিছিলে? তেওঁ মানে মোক জুৱেলাৰী বিকিবলৈ ছাপোৰ্ট কৰিছিলে। যে এবাৰ ডিছকাশ্যন হোৱাৰ পাছত আকৌ যেতিয়া অলপ দিন গুচি গ'ল, আকৌ মোক কল কৰিলে যে কি হ'ব, কামটো কৰি দিব লাগে নে নাই। তাৰপিছত মানে এই গোটেই কামটো কৰিবৰ কাৰণে জিতু চুমানীয়ে কৈছিলে তোমাক গোল্ডখিনি আনিবৰ কাৰণে নে কি? হয়, আমাৰ এই ডিছকাশ্যনটো হোৱাৰ পাছত যেতিয়া এবাৰ ডিছকাশ্যন হৈ গ'ল, আমি এনেই গ্ৰুপত বহি আছোঁ, তাৰপিছত আকৌ অলপ দিন পাছত সি যেতিয়া মা দেউতা নাই বুলি গম পাইছে, তেতিয়া আকৌ সি মোক কল কৰিছে। মানে বাৰে বাৰে মোক ৰিমাইণ্ডাৰ দি আছে বা বাৰে বাৰে মোক মানে তেনেকৈ কৈ আছে যে কি কয়, কামটো কৰি দিব লাগে নে নাই, মোক যাব লাগিব, মানে অলপ আৰু ইয়াত যোৰাটৰ নিবিকো, অলপ দূৰত যাব লাগিব, মই তোক জগা নাম নকওঁ। মই তাক সুধিছিলোঁ আৰু কোন আছে লগত, কাক ক'ত যায় আপুনি বিকিবলৈ, কাক দিব। আৰু এটা ল'ৰাৰ নাম যে কৈছে, তাৰ নামটো কি হয়? সি একেদিনত নামটো ৰিভিল কৰিছে, ৰোহিত প্ৰসাদ নামটো কৈছে। নিউ বালিবাটৰ? ৰোহিত প্ৰসাদ, নিউ বালিবাট। হয়, এতিয়া গোলাঘাটত বিকিছে বুলি গম পাইছোঁ, হয়নে? হয়, গোলাঘাটত বিকিছে বুলি কৈছে। গোলাঘাটত এতিয়াতো গোলাঘাটতো 30% অৰ্নামেণ্টছে পাইছে, কিন্তু বাকীবিলাক অৰ্নামেণ্টছ ক'ত আছে এতিয়া? মই চব জিতু চুমানীক দিছিলোঁ, যিমান অৰ্নামেণ্টছ আছিলে। তাৰপিছত সি এতিয়া পইচা বেছিকৈ পাই মোক কম দিলে নে কি কৰিলে, মই সেইবোৰ একো গম নাপাওঁ। জিতু চুমানীয়ে কিমান টকা দিলে তোমাক? জিতু চুমানীয়ে মোক টোটেল 7 লাখ ৰুপিজ দিছিলে।
তাৰপিছত সি বেছিও যদি পাইছে বা কি কেনেকৈ পাইছে একো গম নাপাওঁ তাৰপিছত সেইটো পইচাৰ পৰাই মোৰ পৰা কমিশ্যনো লৈছিলে যেতিয়া এই এমাউণ্টটো দিয়ে ৰাতিপুৱা অৰ্নামেণ্টছো লৈ যায় ৰাতি আহে আৰু মোক দিয়ে পইচা তাৰপিছত তাৰ পৰাই মোক কমিশ্যন লয় কিন্তু সি এইবিলাক যেনেকৈ গম পাইছোঁ অৰ্নামেণ্টছৰ ভেলিউ বেছি আছিলে যদি সি তাৰ পৰাও লৈছে কি কৰিছে এইবোৰ মই একো গম নাপাওঁ অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব পাৰে উত্তৰ পূৰ্বাঞ্চলৰ গেছ যোগান ডিগবৈৰ গোপানেৰী LPG বটলিং প্লাণ্ট উঠাই দিয়াৰ আশংকা প্লাণ্টটো উঠাই নিয়াৰ পৰিকল্পনাৰ অভিযোগক কেন্দ্ৰ কৰি পুৱাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ শ শ্ৰমিকে শ্ৰমিকৰ দাবী মানি নল'লে অনিৰ্দিষ্ট কাললৈ গেছ পৰিবহণ বন্ধ কৰি ৰখাৰ হুংকাৰ প্ৰতিবাদী শ্ৰমিকৰ এয়া যিহেতু ডিগবৈ গোপেনেৰী বটলিং প্লাণ্টৰ সন্মুখত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ উত্তাল প্ৰতিবাদত নামিছে কিয় নামিছে আৰু ইয়াত কি চক্ৰান্ত চলিছে এই বিষয়ে কি ক'ব দুটা শিফ্টৰ পৰা এটা শিফ্ট কৰিবলৈ যি সিদ্ধান্ত অৰ্থাৎ য'ত আমাৰ ইয়াতে কেইবাটাও ইউনিট কেইবাটাও বিভাগ আছে ইয়াতে কোনো বিভাগত আছে ৩৬জনকৈ শ্ৰমিক তাত ৬৬জন শ্ৰমিক তাতে তেওঁলোকে ২৩জন শ্ৰমিক নিয়োগ কৰা হ'ব য'ত ৭জন শ্ৰমিক আছে তাত ৩জন শ্ৰমিক নিয়োগ কৰা হ'ব এনেকুৱা ধৰণৰ এখন নটিচ দি ইয়াকে বাহাল ৰাখিবৰ কাৰণে তেখেতসকলে অৰ্থাৎ এই পদ্ধতিটোৱে লৈ যাবৰ কাৰণে অহা মাহত অৰ্থাৎ অহা ১ তাৰিখৰ পৰা তেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ তেওঁলোকে নটিচ জাৰি কৰিলে ইমান ১৫০০ শ্ৰমিক অৰ্থাৎ মানুহ জড়িত হৈ থকা এটা ইণ্ডাষ্ট্ৰীক এজন প্লেন মেনেজাৰে তেখেতৰ মতালিমতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে যিহেতুকে তেখেতৰ স্বাক্ষৰ আছে তেখেতক আমি জবাবদিহি কৰিব বিচাৰিছোঁ তেখেতে আমাক আজি জবাব দিব লাগিব যে তেখেতে এই সিদ্ধান্ত কিয় ল'লে অধ্যক্ষ এজন প্লেন মেনেজাৰক ইয়াতে নিয়োগ কৰি কোম্পানী কৰ্তৃপক্ষই কিন্তু যিখিনি কাম কৰিছে আজি প্লেনটোক আমাক বদনাম কৰিব লৈছে গতিকে এই প্লেনটোক আমি কেতিয়াও দুটা শিফ্টৰ পৰা এটা শিফ্ট কৰিব দিব নোৱাৰোঁ বা এই প্লেনটো আমি বন্ধ হৈ যাব নিবিচাৰোঁ আৰু আমি জনসাধাৰণ ক'ত যাম আজি যি চৰকাৰ বিজেপি চৰকাৰে কৈ আছে যে জনসাধাৰণক অৰ্থাৎ নিবনুৱা সংস্থাপন দিবৰ কাৰণে চিন্তা কৰিছে চৰকাৰে তেনে স্বত্বত কোম্পানী কৰ্তৃপক্ষই অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন AOD-য়ে কিয় আজি এনেকুৱা এটা সিদ্ধান্ত ল'লে যে নিবনুৱাক সংস্থাপন দিব লাগেনে তেওঁলোকক বঞ্চিত কৰিব লাগে চৰকাৰেতো দাবী জনাই আছে তেখেতে ডাবল শিফ্টটো নচলাই কিনে যদি কোম্পানী কৰ্তৃপক্ষই বেলেগ পৰিকল্পনা কৰিব বিচাৰে কিন্তু গোপনীয় প্লেন নহয় আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আমি কিন্তু বন্ধ কৰি দিবলৈ বাধ্য হ'ম আমি সকলো ৰাইজেই লৈছোঁ এই বন্ধ কাৰ্যসূচীটো ৰাইজে যাতে আমাক বেয়া নাপায় য'ত গেছ নাপাব তেওঁলোকে আমাক নুদুখে আৰু স্কুল মেডিকেল অন্যান্য ধৰণৰ প্ৰতিষ্ঠানবিলাক আছে যাতে এইটো দোষী হ'ল মূলতঃ প্লান মেনেজাৰ সৰ্বানন্দ সোণোৱাললৈকে আমি চিঠি দিছোঁ যিহেতু প্লানটো সুৰক্ষিত কৰক আৰু বিজেপি চৰকাৰখনে জনসাধাৰণৰ প্ৰতি ইমান চকু দৃষ্টি ৰাখিছে কিন্তু অথচ আমাৰ গাঁৱৰ নিবনুৱা মানুহখিনিৰ ওপৰত যি ধৰণৰ আয়ুষীয়ে সোধাইছে এইটো একেবাৰে অযোগ্য কথা গতিকে আমি এই কথাখিনি উপমহললৈকো জনাই দিছোঁ যাতে আমাৰ বটলিং প্লাণ্টটো পুনৰ আগৰ নিচিনাকৈ 105খন 110খন গাড়ী য'ত প্ৰডাকশ্যন হয় পুনৰ আমি সেইটো বিচাৰিছোঁ ঊনৈছ আগষ্টৰ ঘটনাক লৈ কঠোৰ কনৰাড চাংমা প্ৰকৃত দোষীক মেঘালয় চৰকাৰে কঠোৰ শাস্তি দিব প্ৰয়োজনত আলোচনাৰ বাবেও সাজু মেঘালয় চৰকাৰ এটা সীমা ৰাখি সকলোৱে কাম কৰা উচিত বুলি মন্তব্য কনৰাড চাংমাৰ খাচী ছাত্ৰ সন্থাৰ সৈতে বৈঠকত বহিব মেঘালয় চৰকাৰ আলোচনাৰ বাবে সংগঠনটোলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ My message and the government's message to the citizen is that whatever happened was very, very unfortunate. And there are people who try to create fear in the system and in the society.
and we will not leave those people. We're going to take very, very strong action against those people who have tried to create that fear. And our citizens should not be worried. Yes, there was certain inconvenience that was caused. We do agree to that because of the reaction that we saw from our neighboring state, and then that had to be again controlled and discussed and negotiated. But now that we have got all of that behind us, I think we should move in a positive manner. We should definitely, all of us should learn, in fact, not just the government, but all of us, including from organizations, associations, and different stakeholders, and ensure that whatever steps can be taken in the future to ensure that while we have the right to have peaceful protest, it does not mean that you can take the law in your hand, and especially it does not mean that you can do anything that you want, and especially beating up and harming innocent people. So ইফালে সাময়িকভাৱে স্থগিত অসম আৰু মেঘালয়ৰ চালকসকলৰ প্ৰতিবাদ 10 ছেপ্টেম্বৰলৈকে স্বাভাৱিকভাৱে চলিব অসম মেঘালয়ৰ মাজত বাহন 10 ছেপ্টেম্বৰৰ ভিতৰত মেঘালয়ৰ চালকসকলৰ সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰা হৈছে চালক সন্থাৰ সৈতে হোৱা বৈঠকৰ অন্তত এই ঘোষণা কৰিছে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে মেঘালয়ৰ চালকসকলে অসমত প্ৰৱেশ কৰাৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বৈঠকত এই অভিযোগসমূহক লৈ আলোচনা কৰা হয় বৈঠক সম্পূৰ্ণ ইতিবাচক বুলি কয় উপ মুখ্যমন্ত্ৰীজনে এই আলোচনাৰ পাছতে অসমৰ বাহনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ প্ৰত্যাহাৰ মেঘালয়ৰ বাহন চালকসকলৰ পৰিবহণ বিভাগৰ আয়ুক্ত গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়া দুয়োখন জিলাৰ আয়ুক্ত আৰু অসম মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে 10 ছেপ্টেম্বৰৰ ভিতৰত হ'ব গুৰুত্বপূৰ্ণ বৈঠক সমস্যাৰ সমাধান সূত্ৰ উলিয়াবৰ বাবে হ'ব এই বৈঠক খানাপাৰা পৰিস্থিতি পুনৰ স্বাভাৱিক হৈছে খানাপাৰাত পুনৰ অসমৰ বাহনসমূহে মেঘালয়লৈ যাবলৈ যাত্ৰীৰ বাবে অপেক্ষা কৰিছে Association flagged some important issues for the last few months, few years, which have faced problem as soon as when they entered the state of Assam. So, and we listened their problems, and yes, their problem is also very, very genuine. So, we have come to the conclusion that within 10 of September, I will be calling a meeting at my level with the Commissioner of Transport Assam and Meghalaya, and in the presence of all the members of association from us and along from Assam. So date is yet to fix. We will try to solve all the problems which our driver face during their trip to Guwahati especially. And their concern is very genuine. I'm very thankful to them. It was a very, very fruitful and very, very genuine issue. So hopefully by meeting both the states, so it should be, the problem should be solved in future. এনে এতিয়াতো স্বাভাৱিকভাৱে চলি আছে যেনেকুৱা আগতে চলি আছিলে এতিয়া তেনেকুৱাই চলি আছে একো তেনেকুৱা কিবা নাই কিন্তু যিটো আমাৰ ভুল বুজাবুজি তেনেকুৱা অলপ হৈছিলে কিন্তু আমাক অলপ বেয়া লাগিছিলে প্ৰথমে হিফালৰ পৰা বহুতখিনি আমাক কোৱা গৈছে তেনেকুৱা মানুহক ক্ৰিটিচাইজ কৰাটো বৰ ভাল নহয় এনেকুৱা কৰিব নালাগে কাৰণ আমি ছাপৰ্ট নকৰোঁ যিবোৰে তেনেকুৱা দুষ্কৃতি কিবা এটা ঘটনা ঘটি গৈছে এইটো এটা হ'বলগীয়া ঘটনা নহয় এইটো মোৰ সম্ভৱ আমাৰ মেঘালয় গভৰ্ণমেণ্ট ছাইডৰ ফালৰ পৰা অলপ ফেলিয়াৰ আছে যেন লাগে মোক কাৰণ ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত ইমান সময়ৰ পিছত বহুত সময় লাগিলে আমাৰ মেঘালয়ৰ ইয়াক কৰিব কিন্তু এতিয়া মোৰ আমাৰ প্ৰশাসন মেঘালয় পুলিচৰ বিশ্বাস আছে সিহঁতে ইনভেষ্টিগেশ্যন কৰি আছে ইনভেষ্টিগেশ্যন ওলাই পৰিব কি ঘটনা কিহৰ কাৰণে হৈছে এইটো তাত মই বিশেষকৈ ক'ব নাযাওঁ কি হৈছে হোৱা নাইতো আমাৰ পুলিচ প্ৰশাসন আছে সিহঁতে চাব কি হৈছে ক্ষতি হোৱা নাই নহয় আমাৰ দুই পক্ষে চালককেইটাৰ হৈছে কিন্তু কাৰ ভুলত হৈছে সেইটো আমি চাব লাগিব মই নিজে স্বীকাৰ কৰোঁ এই আমাৰ চালক সন্থাৰ বাবে এই পৰ্যটক ইমান কষ্ট পাইছে আৰু কমিও গৈছে আপুনি হোটেল বা ৰেষ্টুৰাঁত বিৰিয়ানী খাই ভাল পায় নেকি এতিয়াৰে পৰা বাহিৰত বিৰিয়ানী খাওঁতে 100 বাৰ ভাবক কিয়নো মহানগৰীৰ হোটেলত গ্ৰাহকৰ বিৰিয়ানীত ওলাল ড্ৰাই ফ্ৰাই কক্ৰোচ কক্ৰোচ বিৰিয়ানী খাব নেকি এবাৰ বজাৰত কক্ৰোচ বিৰিয়ানী ৰ'ব ধেমালিহে কৰিছোঁ প্ৰকৃততে কিন্তু কথাটো চিৰিয়াছ শুনিলে ঘিণ লাগিব আপোনাৰ প্ৰথমতে চাওক এই দৃশ্যলৈ ডিংকু
ৰিংকু দাস নামৰ এজন যুৱকৰ ভোক লগাত মহানগৰী ভেটাপাৰাস্থিত জাইকা হোটেলত বিৰিয়ানী খাবলৈ আহিছিল। পিছে দুচামুচ খোৱাৰ পাছতে বিৰিয়ানী প্লেটত ওলাল পঁইতাচোৰা। লগে লগে হোটেলখনত সৃষ্টি হ'ল এক উত্তেজনাময় পৰিস্থিতি। আমি লগৰজনে আমি বিৰিয়ানী খাব আহিছিলোঁ। বিৰিয়ানী খাওঁতে প্ৰথম 2 ঘোৱা খালোঁ মই। 3 নম্বৰ ঘোৱা খাওঁতে এটা পঁইতাচুনি ওলাই গৈছে। মই চুবাই দিছোঁ, মাথাটো চুবাই গিলি দিছোঁ। মই গম নাপাওঁ পঁইতাচুনি, তাৰপৰা উলিয়াই দিছিলোঁ এখন পঁইতাচুনি। এই ঘটনাৰ পাছতে হোটেলৰ ৰান্ধনীশালৰ ভিতৰলৈ সোমাই যায় কেইজনমান গ্ৰাহক। কিন্তু ৰান্ধনীশালত সোমোৱাৰ পাছতে চকু কপালত উঠে গ্ৰাহকসকলৰ। এক লেতেৰা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত খাদ্য বনাই গ্ৰাহকক খুৱাই আহিছে এইখন জাইকা হোটেলৰ কৰ্মচাৰীয়ে। আমি লগৰজনে আমি বিৰিয়ানী খাব আহিছিলোঁ। বিৰিয়ানী খাওঁতে প্ৰথম 2 ঘোৱা খালোঁ মই। 3 নম্বৰ ঘোৱা খাওঁতে এটা পঁইতাচুনি ওলাই গৈছে। মই চুবাই দিছোঁ, মাথাটো চুবাই গিলি দিছোঁ। মই গম নাপাওঁ পঁইতাচুনি, তাৰপৰা উলিয়াই দিছিলোঁ এখন পঁইতাচুনি। পঁইতাচোৰা ওলাই মই দোকানক তেওঁ কমপ্লেইন কৰিছোঁ। মোৰ লগত আৰু দাদা দুজন বহি আছে, তেওঁলোকেও মোৰ লগত এৰি দিছে খাবৰ কাৰণে। মানে কৈছে নাখাবা ইয়াতে, এইটো মৰি যাবা পঁইতাচুনি খালে এনেকৈ। আহি মই ইয়াতে বমি কৰি দিছোঁ। ইয়াতে বমি কৰা গোটেই চব বমি কৰি। ক'ত হয়? ভেটাপাৰা ব্ৰিজৰ মুখত জাইকা। মানে পঁইতাচোৰা আছিলে তাত? পঁইতাচোৰা আছে, মই ফটো মাৰি থৈছোঁ, ভিডিঅ' আছে তাতে। পঁইতাচুনিৰ লগত আছে, সিহঁত আছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই দৃশ্য দেখাৰ পাছতে এতিয়াৰে পৰা হোটেল বা ৰেষ্টুৰাণ্ট খাওঁতে 100 বাৰ ভাবক। এয়া মাথো এখন হোটেলৰহে উদাহৰণ। খাদ্য সুৰক্ষা বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ মহানগৰীৰ একাংশ হোটেল বা ৰেষ্টুৰাঁই অস্বাস্থ্যকৰ আৰু কৰ্তব্য পৰিৱেশত খাদ্য বনাই গ্ৰাহকক খুৱাই আপোনাৰ আমাৰ দৰে গ্ৰাহকৰ জীৱনৰ সৈতে হেঁচা লিখি আছে। ভেটাপাৰাৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰত আটাচুৰ জিলা সমিতিৰ উদ্যোগত বিশাল বিক্ষোভ কাৰ্যসূচী। বানত ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণৰ লগতে পুনৰ সংস্থাপনৰ দাবীত বিক্ষোভ প্ৰদৰ্শন আটাচুৰ। বানপীড়িত জিলাৰ বাবে 10,000 কোটি টকাৰ বিশেষ পেকেজ প্ৰদান আৰু দিখৌ দৰিকাৰ উন্মুক্ত এলেকাত ওখ মথাউৰি নিৰ্মাণৰ দাবী আটাচুৰ। শিৱসাগৰ শিৱদৌলৰ পৰা সমদল উলিয়াই জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি বিক্ষোভ প্ৰদৰ্শন কৰে আটাচুৱে। মই দেখুৱাইছো আটাচুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ইয়াত সমদল উলিয়াইছে। শিৱসাগৰৰ শিৱদৌলৰ সন্মুখৰ পৰা জিলায়ুক্ত কাৰ্যালয়লৈ উলিয়াইছে সমদল, প্ৰতিবাদী সমদল। মই দেখুৱাইছো ইয়াত দেখিছে যে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু মই বৰ্তমান আটাচুৰ সভাপতি প্ৰকাণ্ড গগৈ আছে। আমাৰ স্পষ্ট দাবী যে চৰকাৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাখনত 10,000 কোটি টকা পেকেজ ঘোষণা কৰিব লাগিব। দুৰ্যোগৰ প্ৰকৃত কাৰণ তেওঁলোকে উৎখাটন কৰিব লাগিব আৰু আমাৰ দিখৌ নদীৰ উন্মুক্ত হৈ থকা মথাউৰি নিৰ্মাণ কৰিব লাগিব। দিখৌ গছকা হৰণ কৰিব লাগিব। দৰিকা নদীৰ চাৰিওফালে থকা মথাউৰি বনাব লাগিব। এইকেইটাই আমাৰ প্ৰাথমিক দাবী। যদি পূৰণ নকৰে জংগী আন্দোলন অহা 10 তাৰিখে হ'ব। তাৰ বৃহৎ কাৰ্যসূচী আমি শিৱসাগৰত লৈছো। সেই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত যদি চৰকাৰে একো নামানে তেতিয়াহ'লে শিৱসাগৰ চৰাইদেউকে ধৰি সম্বন্ধ দিয়া কাৰ্যসূচী সেইটো টাইম ধৰা ল'ব। এতিয়াও কিন্তু এককালীন সাহায্যটোকে পোৱা নাই বহু। সেইকাৰণে কৈছো ক্ষতিপূৰণ উপযুক্ত দিয়া নাই। চৰকাৰে ভেলকিবাজি কৰিছে, গতিকে এইবিলাকৰ পৰা হাত ল'ব পাৰে। সেই টাইম প্ৰতিবাদ কৰিছো আৰু চৰকাৰে তাৰ পৰা মানিব লাগিব। মই ইয়াত দেখুৱাইছো যে আটাচুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এয়া দেখিছে কেইবা শতাধিক আটাচুৰ কৰ্মীয়ে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে যে মূলতঃ ক্ষতিপূৰণৰ দাবীত বানত বিধ্বস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ দাবীত এই প্ৰতিবাদী এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। যিখিনি ক্ষতিপূৰণ দিব লাগে চৰকাৰে সেইখিনি ক্ষতিপূৰণ অতি সোনকালে দিব লাগিব, নহ'লে আমি ইয়াতকৈ বেলেগ পদক্ষেপ ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? সাংঘাতিক ধৰণৰ আমি আচলতে বানাক্ৰান্ত মানুহ। এতিয়ালৈকে আমি কোনো ন্যায্য আমাৰ যিবিলাক বস্তু আমাক একো দিয়াই নাই। আমি পানী বটল এটা আচলতে পোৱা নাই। 15,000 টকাতে বাদে তুলি নামতো প্ৰশাসন হৈছে। গতিকে বানাক্ৰান্ত ৰাইজক এতিয়া চূড়ান্ত ভণ্ডামি কৰিছে, চূড়ান্ত গাফিলতি কৰিছে আমাৰ প্ৰতি। আমাক সাংঘাতিক ধৰণে ঠগা হৈছে। গতিকে এটা মাহ হ'ল, ইতিমধ্যে আমাৰ শ্ৰাদ্ধই হ'লহেঁতেন
যদি অসমীয়া ৰাইজ নালাগিলেহেঁতেন। আটাচুৰ শিৱসাগৰ জিলা সভাপতি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? চাওক, অসমত শিৱসাগৰ জিলাৰ বানাকান্ত ৰাইজক এতিয়াও চৰকাৰে সংস্থাপন কৰিব পৰা নাই বা বানাকান্তক সহায় কৰিব পৰা নাই। কিন্তু আজি দুখৰ বিষয় 15,000 টকা দিম বুলি কৈ চৰকাৰে আজি পৰ্যন্ত এই মানুহখিনিক কিন্তু দিব পৰা নাই। গতিকে চৰকাৰৰ দুৰ্বলতা আছে। গতিকে সদৌ টাইম ছাত্ৰ সন্থাই আমি আজি এই প্ৰতিবাদৰ যোগেদি তেওঁলোকক দাবী জনাব বিচাৰো, অনুমতি পালনে এই 15,000 টকা ভৰাই দি লগতে আমাৰ 10,000 কোটি টকাৰ যি সাহায্য বিচাৰিছে তাক দিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাই কিন্তু দাবী জনাইছো। অন্যথা যদি এই 10,000 কোটি টকা যদি বানাকান্ত ৰাইজক দান নকৰে অতি সোনকালে কিন্তু ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ সদৌ টাইম ছাত্ৰ সন্থা বাধ্য। অসমৰ কৃষি আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায়িক সম্ভাৱনাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। কৃষি বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। অসমৰ কৃষি আৰু সহযোগী সামগ্ৰীৰ ব্যৱসায়িক সুযোগ শক্তিশালীকৰণ শীৰ্ষক এই কৰ্মশালাত কৃষি আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায়িক সম্ভাৱনা, বজাৰ সম্প্ৰসাৰণ আৰু কৃষকসকলৰ বাবে নতুন সুযোগ সৃষ্টি সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষিমন্ত্ৰী পীযুষ হাজৰিকা। কৃষি আৰু সহযোগী খণ্ডক অধিক লাভজনক আৰু ব্যৱসায়মুখী কৰি তোলাৰ ক্ষেত্ৰত এই কৰ্মশালাই বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। এই মুহূৰ্তত অসমত 21% খেতি কৰা মাটিত ইৰিগেশ্যন আছে। অহা 5-6 বছৰত আমি 20% ইৰিগেশ্যন কৰি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আমি 6,000 পৰা 7,000 কোটি ইৰিগেশ্যন ডিপাৰ্টমেণ্টে কৰিম। আমি PM কুসুম আগতে আমাৰ এটা বেলেগ ডিপাৰ্টমেণ্টে চাইছিলে, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো আমাক চাবলৈকে দিলে। 1.0 শেষ হ'ল, 2.0 যেতিয়া ভাৰত চৰকাৰে আৰম্ভ কৰিব, PM কুসুমো আমি জবৰদস্ত আৰম্ভ কৰিম। আমি বহুত ভালকে আৰম্ভ কৰিম, আপোনালোকে তাৰ সুযোগ পাব। গতিকে PM কুসুম বা আমাৰ কিছু ইৰিগেশ্যনৰ কাম সইল কনজাৰভেশ্যনৰ কৰে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্ট, জলসিঞ্চন ডিপাৰ্টমেণ্ট সকলো মিলি অহা 5 বছৰত আমাৰ টাৰ্গেট 20% খেতি কৰা মাটিত নতুনকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা। গোগামুখৰ মিংমাং বদতিত 10 আগষ্টত অৰুণাচলীৰ গুলীত আহত হৈছিল 11জন অসমীয়া। সেই ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চেপা উত্তেজনা। অসম অৰুণাচল সীমান্তৱৰ্তী বদতি মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত আজি উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল। সমদলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। অৰুণাচলী দুৰ্বৃত্তক শীঘ্ৰে আটক কৰা, বিবদমান এলেকাৰ পৰা অৰুণাচল আৰক্ষীৰ কেম্প উঠাই দিয়া, আঘাতপ্ৰাপ্ত পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াকে ধৰি কেইবাটাও দাবীৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী। প্ৰতিবাদকাৰীৰ তেজ দিম মাতি নিদিও ধ্বনিত মুখৰ হৈ পৰে স্বদেশ। ঘটনা সংঘটিত হোৱাৰ 15 দিন পাছতো সমস্যা সমাধান নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। চৰকাৰে ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়াৰ পাছতো আজিলৈ সমাধান সূত্ৰ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদকাৰীসকল। স্বয়ং মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও আমাক কথা দিছিলে, কিন্তু তেওঁৰ কথা মতে আজিলৈকে এটা কথাও আমাক একো এটা তথ্য দিব পৰা নাই আৰু আমাৰ অসম প্ৰশাসনে একো এটা বিবাদ মীমাংসা কৰি দিব পৰা নাই। অৰুণাচলৰ যিসকল কাল্পিত সেইসকলক নিৰংগমলৰ আৰু তেওঁৰ লগত নিৰংগমলে আৰু তেওঁৰ লগত 5-4জনকৈ সেই কাল্পিতসকল আমি ধৰি দিবলৈ, গ্ৰেপ্তাৰ কৰি দিবলৈ বাৰে বাৰে আমি চৰকাৰক দাবী জনাইছিলোঁ। কিন্তু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে, সেই 10 তাৰিখৰ পিছত 11-12 তাৰিখ দিনাই প্ৰতিশ্ৰুতি দিয়ে। সেই কথা আজিলৈকে এজনো আমাক ধৰি দিব পৰা নাই। সেইকাৰণে আমাৰ সেই দাবী আমি আন্দোলন কৰি থাকিমেই। যোনজন মানুহে গুলিয়াইছে অৰুণাচলী লোকে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি দিয়া নাই। আমাৰ দাবী সেইটোৱে যে আমাক যোনজনে মানুহে গুলিয়াইছে সেইজন মানুহকেইটা আমাক এৰেষ্ট কৰি দিব লাগে, আৰু যিহঁতে আহত হৈ আছে সেইকেইটাক চাই দিব লাগে। অলপ ন্যায় বিচাৰো আমি, তাকে বিচাৰি আজি আমি আকৌ ইয়াত প্ৰতিবাদ কৰিব আহিছোঁ। ইয়াত মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত 59টা পৰিয়ালৰ উচ্ছেদক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে উত্তেজনা। অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী। LLRPO নামৰ সংগঠনটোৱে উত্থাপন কৰিছে এই দাবী। সংগঠনটোৱে নেঘেৰী বিলৰ ভূমিখিনি নাগালেণ্ডৰ লুগায়ুম আৰু মিকিৰাং বস্তিৰ এলেকাৰ অন্তৰ্গত বুলি দাবী কৰিছে। বৰ্তমানৰ বাসিন্দাসকলক নগা লোকসকলে ভূমি বিক্ৰী কৰাৰ নথিপত্ৰ থকাৰ দাবী সংগঠনটোৰ। নেঘেৰী বিলত 59টা পৰিয়ালৰ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। আনহাতে উচ্ছেদ অভিযান
বন্ধ কৰাবৰ বাবে নাগালেণ্ড চৰকাৰক তাৎক্ষণিক হস্তক্ষেপৰ আহ্বান জনাইছে। নেঘেৰী বিলত অবৈধভাৱে বসতি স্থাপনৰ অভিযোগত অসম চৰকাৰৰ বন বিভাগে 2025 চনত মুঠ 205টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰিছিল। পৰৱৰ্তী উচ্ছেদ অভিযানত 146টা পৰিয়ালক উচ্ছেদ কৰা হয়। অৱশিষ্ট 59টা পৰিয়ালে আদালতৰ দ্বাৰস্থ হোৱাৰ পাছত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত হৈ আছিল। আদালতৰ নিৰ্দেশনা অনুসৰি যোৱা 16 আগষ্টত প্ৰশাসনে পুনৰ উচ্ছেদৰ বাবে জাননী দিয়ে। ইয়াৰ পাছতে LLRPOই নেঘেৰী বিলৰ ভূমিৰ ওপৰত নাগালেণ্ডৰ অধিকাৰ দাবী কৰি উচ্ছেদৰ বিৰোধিতা কৰে। বিষয়টো সন্দৰ্ভত মেৰাপানীত স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নাগালেণ্ড লৰেন্স এৰিয়াৰ পৰা যিটোলৈকে তেওঁলোকৰ মাটি বুলি তেওঁলোকে দাবী কৰিছে, কিন্তু এইটো একেবাৰে মিছা। কাৰণ আমি ইয়াতে জন্মগত, আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ। আৰু আমি কি বুলি ভাবি পিনে তেওঁলোকে যে নাগালেণ্ডৰ মাটি বা ইহঁতৰ লৰেন্সৰ এইটো লুঙাইম এৰিয়া আৰু তেওঁলোকৰ মিক্ৰাং এৰিয়া বুলি তেওঁলোকে এইটো দাবী জনাইছে, এইটো একেবাৰে মিছা, এইটো হ'ব নোৱাৰে। গতিকে আমি যিমানটো জ্ঞানত দুখী পাইছোঁ, কিন্তু এইটো আমাৰ অসমৰে বুলি আমি গম পাইছোঁ। 2025 চনৰ 8 আগষ্ট তাৰিখে যেতিয়া 2 নং নেঘেৰী বিলৰ উচ্ছেদ অসম চৰকাৰে চলাইছিল, তেতিয়া তেওঁলোক ক'ত আছিল? তেওঁলোকেতো তেতিয়া দাবী উত্থাপন নাছিলে। এতিয়া হঠাতে আহি তেওঁলোকে যদি দাবী উত্থাপন কৰে এইটো মানি লোৱা নহ'ব। আৰু তেওঁলোকে যিটো দাবী উত্থাপন কৰিছে লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন নামৰ, এইটো কেতিয়া কি হ'ল নাজানো, আমিও শুনা নাই, প্ৰথম শুনিছোঁ নামটো। তেওঁলোকে কৈছে যে 2 নং নেঘেৰী বিলটো তেওঁলোকৰ মিকিৰাং আৰু লুয়াং বস্তিৰ অন্তৰ্ভুক্ত, মানে নাগালেণ্ডৰ অন্তৰ্ভুক্ত। এইটো কোনো কাৰণতে হ'ব নোৱাৰে। তেওঁলোকে আৰু এটা কথা কৈছে যে তেওঁলোকৰ যি 2 নং নেঘেৰী বিলত উচ্ছেদ অভিযান চলিছিল, তাতে কিছুমান নগা লোকৰ কাগজ পত্ৰ আছে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। কিন্তু এই কথাটো হ'ল, আজি যদি নগা লোকে যেনেকৈ আমাৰ গুৱাহাটীত কোনো মাটি কিনে, তাতো গৈ তেওঁলোকে নাগালেণ্ড বুলি ক'ব নেকি? সেইখন নাগালেণ্ডৰ অন্তৰ্ভুক্ত বুলি ক'ব নেকি? দেশজুৰি পিঁয়াজৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আৰু বজাৰত যোগান বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। আজিৰে পৰা মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা এখন বিশেষ ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ নাম দিয়া হৈছে কান্দা এক্সপ্ৰেছ। দিল্লী, চেন্নাই, কোচি আৰু গুৱাহাটীৰ দৰে অতি চৰা দামত পিঁয়াজ বিক্ৰী হোৱা মহানগৰীসমূহলৈ এই ৰেলৰ জৰিয়তে পিঁয়াজ যোগান ধৰা হ'ব। সমগ্ৰ দেশতে পিঁয়াজৰ গড় মূল্য যোৱা বছৰৰ তুলনাত প্ৰায় 45% অধিক হৈছে। কেৱল যোৱা এটা মাহতে পিঁয়াজৰ দাম প্ৰায় 19% বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি দিল্লীত পিঁয়াজৰ খুচুৰা মূল্য প্ৰতি কেজিত 65 টকা হৈছেগৈ। যোৱা বছৰ আছিল 35 টকা। একেদৰে চেন্নাইত 58 টকা, যোৱা বছৰ আছিল 33 টকা। আৰু গুৱাহাটীত পিঁয়াজৰ মূল্য প্ৰতি কেজিত 60 টকালৈ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰৰ নাছিক হৈছে পিঁয়াজ উৎপাদনৰ প্ৰধান কেন্দ্ৰ। চৰকাৰে একাংশ ব্যৱসায়ীয়ে কৃত্ৰিম নাটনি সৃষ্টি কৰি দাম বৃদ্ধি কৰাৰ আশংকা কৰিছে। সেইবাবে চৰকাৰে পোনপটীয়াভাৱে নাছিকৰ পৰা কান্দা এক্সপ্ৰেছ ৰেলৰ জৰিয়তে পিঁয়াজ কঢ়িয়াই আনি কম দৰত সাধাৰণ ৰাইজৰ বাবে উপলব্ধ কৰাব। চৰকাৰ আৰু কৃষকসকলৰ হাতত অনাগত মাহবোৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পিঁয়াজ মজুত আছে। অতি সোনকালে বজাৰত যোগান স্বাভাৱিক কৰি মূল্য নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।